Okay, question number 8 ৰ পৰা আমাৰ কৰিব আছিলে question number 8 আমি কৰোঁ কি আছে given 3 cot A given 3 cot A is equal to 4 আমাক চেক কৰিব কৈছে whether 1 minus tan square A divided by 1 plus tan square A is equal to cos square A minus sin square A or not বাৰু cot A হে দিয়া আছে বাকি খুব আমি উলিয়াই ল'ব লাগিব তো ঘটনাটো হ'ল ৰেশিও হিচাপত দি থোৱা নাই কি কৰিছে এই তলৰ 3 টো উঠাই নি মাল্টিপ্লাই কৰি থৈছে কটৰ লগত তো 3 টো উঠাই তললৈ গুচি যাম cot A is equal to 4 by 3 হৈ যাব cot মানে কি আছিলে বেস বাই পারপেন্ডিকুলার আছিলে 4 by 3 লিখি দিলো এতিয়া বেস মানে মই লেট কৰিব লাগিব কাৰণ এটো ৰেশিও হে হয় তো ৰেশিও হলে মই লেটে কৰিব লাগিব ডাইৰেক্ট ভ্যালু বুলি বুজাব নোৱাৰি b to 4 আৰু p to 3 বুলি ডাইৰেক্ট কৈ দিব নোৱাৰি কাৰণ ইটস আ ৰেশিও তো বেস লৈ লম মই let b is equal to 4k p is equal to 3k আৰু k is a positive number k is any positive number okay b আৰু p পালো কি না জানো h না জানো কোৰ পৰা না জানো পাইথাগোৰাছ থিওৰাম পৰা না জানো তো আমি লিখি দিম বাই পাইথাগোৰাছ থিওৰাম বা ফ্ৰম বা বাই জপা লিখো বাই পাইথাগোৰাছ থিওৰাম কি পাম আমি যে এটা কি না জানো এটা b আৰু p জানো h না জানো তো h টো মই লেফট সাইডে ৰাখিছো h square is equal to p square plus b square h square লিখিলো p square মানে কি p square মানে হ'ব 3k ৰ হোল স্কয়াৰ b square মানে হ'ব 4k ৰ হোল স্কয়াৰ h square লিখিলো 3k হোল স্কয়াৰ মানে মোৰ যাব 9k স্কয়াৰ 4k হোল স্কয়াৰ মানে যাব 16k স্কয়াৰ h square লিখিলো তাৰপিছত 9 এ 16 এ হ'ব 25k স্কয়াৰ ইয়াত h স্কয়াৰ পৰা স্কয়াৰ ইফালে গুছি গ'ল স্কয়াৰ ৰুট হৈ গ'ল 25k স্কয়াৰ আহিলে h is equal to আমাৰ 5k আমি পাই যাম h is equal to 5k খতম কাম এতিয়া আমাৰ বাকিখিনি কৰিব লাগিব কি কি দি থোৱা আছে বা এতিয়া আমাৰ দি থোৱা আছে আমাৰ উলিয়াব লাগিব কি tan লাগে cos লাগে sin লাগে tan টো উলিয়াই লওঁ tan টো ডাইৰেক্ট ওলাই আছে আৰু কেলে ডাইৰেক্ট ওলাই আছে tan টো কটৰ উল্টা হয় tan মানে জানো আমি হেৰি পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার মানে কিমান পারপেন্ডিকুলার মানে হৈছে আমাৰ 3k হাইপোটেনিউস মানে কিমান 5k বেস মানে 4k তো পারপেন্ডিকুলার বাই বেস মানে 3k বাই 4k তো 3k বাই 4k k ক্যান্সেল গুছি গ'ল আমি পাম 3 বাই 4 tan হৈ গ'ল sin এ উলিয়াও এতিয়া sin এ কিমান হ'ব আমাৰ sin এ হ'ব p by h p মানে কিমান p মানে হৈছে 3k h মানে হৈছে 5k k যাব ক্যান্সেল 3 by 5 থাকি যাব তাৰ পাছত cos a কি আহিব আমাৰ cos a আহিব b by h b মানে আমাৰ 4k h মানে আমাৰ 5k k গ'ল ক্যান্সেল 4 by 5 এই তিনটা বস্তু উলিয়াই ললো উলিয়াই লোৱাৰ পাছত যেটো দিয়া আছে সেইটো কৰিব লাগিব কি দিয়া আছে বা LHS দিয়া আছে LHS কিমান দিয়া আছে LHS আমাৰ দিয়া আছে যে 1 minus tan square a 1 plus tan square a 1 minus tan square a divided by 1 plus tan square a 1 minus tan square a মানে কি tan square a মানে হৈছে এনেকৈ লিখিব পাৰো না যে tan a का होल स्क्वायर और नीचे आएगा 1 plus फिर से tan a का होल स्क्वायर अभी 1 minus tan a মানে মই 3 by 4 পাইছিলো 3 by 4 or whole square 1 plus 3 by 4 or whole square তো এই বক্সা কৈ থৈ দিও কিমান পাম 1 minus 3 square মানে হ'ব 9 4 square মানে 16 1 plus 3 square মানে 9 4 square মানে 16 ইয়াত আমি পামগে ওপৰত আহিলে LCM কাৰ 16 ৰ 16 আহিলে ইয়াত minus 9 আহি গ'ল ইয়াত 16 আহি গ'ল ইয়াৰ 1 ত 1 এ আছিলে 1 और 16 ৰ LCM 16 1 16 the 16 তো 16 plus 9 by 16 এটা ক্যান্সেল গুছি গ'ল থাকি গ'ল আমাৰ ওপৰত 16 minus 9 7 16 plus 9 is 25 7 by 25 ওলালে নেক্সট কামটো আমাৰ কৰিব আছে কিহৰ কৰিব দিছে cos square a minus sin square a cos square a minus sin square a এই সাইডতে কৰি দিম RHS কি দিছে cos square a minus sin square a cos square a কিমান দিয়া আছে cos square a আমাৰ দিয়া আছিল cos a কিমান দিয়া আছে cos a দিয়া আছে 4/5 তো cos square a মই লিখিম cos a ৰ হোল স্কয়াৰ
sin square a মই লিখিম sin a का whole square cos a মানে হ'ব 4/5 or whole square sin a মানে আমাৰ হ'ব 3/5 or whole square 4 square মানে 16 5 square মানে 25 3 square মানে 9 5 square মানে 25 25 same LCM হৈ যাব 16 minus 9 7/25 और एपिनो सेम इधर भी सेम तो लिख दी LHS is equal to RHS माने 1 minus 10 square A divided by 1 plus 10 square A is equal to cos square A minus sin square A हो गल এটা চাব লাগে ঠিকই ওলাই আছে নাই আছে ओके बढ़िया नेक्स्ट क्वेश्चन কৰিবলৈ গলো কেই নম্বৰ क्वेश्चन नेक्स्ट क्वेश्चन আছে 9 নম্বৰ क्वेश्चन 9 নম্বৰ क्वेश्चन আমাক কি দিয়া আছে 9 নম্বৰ क्वेश्चन আমাক দিয়া আছে যে in triangle ABC right angle that B if tan A is equal to 1/√3 বাৰু tan A is equal to 1/√3 এবাৰ right triangle নাম কৈ দিছে কাৰণে আঁকিবই লাগিব বাকিবোৰ নকা হলে হয় এই triangle নাম কৈ দিছে যে আমি আঁকিবই লাগিব এটা হৈছে triangle ABC right angle that B হেটো আঁকিলো প্ৰথমতে triangle ABC right angle that B কেই নম্বৰ क्वेश्चन 9 নম্বৰ क्वेश्चन কৰিবলৈ হলে আমি এনেকৈ লিখি লম triangle ABC পটককৈ বনাই লম triangle ABC লিখিলো A B C B to right angle হৈ গল তাৰপিছত আমাক কি দিয়া আছে tan A is equal to 1/√3 কি দিয়া আছে বা given tan A is equal to 1/√3 এটা tan মানে জানো আমি পারপেন্ডিকুলার বাই বেস হয় এর কারণে পারপেন্ডিকুলার কোন হবে এর কারণে পারপেন্ডিকুলার হবে আমার BC আমি জানো দিস ইজ পারপেন্ডিকুলার বাই বেস 1/√3 কিন্তু কার কারণে পারপেন্ডিকুলার আর বেস হেতু পারপেন্ডিকুলার আর বেস হয় tan এর কারণে তো ইয়াত ফর সাইড লিখি দিব লাগিব ফর অ্যাঙ্গেল A perpendicular is equal to angle tar perpendicular কোনডাল হয় angle তোৰ পৰা দূৰত যোনডাল আছে opposite যোনডাল আছে তো perpendicular হ'ব BC base কোনডাল হ'ব যোনডাল angle তো লাগি থাকে except the hypotenuse longest side hypotenuse the longest side চিনি পাবই লাগিব সবচে দীঘল সাইড দেখাকে থাকে এডাল হৈছে A এর বেস angle A এর কারণে বেস কি হ'ব আমাৰ AB হ'ব A এর কারণে perpendicular কোন হ'ব BC হ'ব তো AB is the base আৰু hypotenuse তো ফিক্সড থাকে বুলি কলো মই হেতু হৈছে AC ओके এটা ওলাব আমাৰ কি ওলাব ওলাই গলে এটা বস্তু তো tan a এর কারণে আমি জানো যে আৰু এটো লিখি দাও যে tan a is equal to perpendicular by base তো perpendicular by base tan a এর perpendicular হ'ব BC আৰু base হ'ব AB এতিয়া আমি ৰেশিও হে দিয়া আছে exact BC to 1 আৰু AB to √3 বুলি কৈ দিব নোৱাৰো নহয় লেট কি কৰিম আমি লেট BC is equal to 1k বেসিক্যালি k আৰু AB is equal to √3k এইখিনি সাইডত বক্স ভৰাই থব লাগিব is where k is any positive number okay এটা ঘটনাটো হল by Pythagoras theorem কি পাম আমি পামগে যে হাইপোটেনিউস স্কয়ার মানে AC স্কয়ার is equal to AB का स्क्वायर प्लस BC का स्क्वायर AC স্কয়ার লিখি থলো না জানো কারণ AB জানো AB কিমান জানো AB মাত্র পাইছো √3k পাইছো √3k হোল স্কয়ার ওকে BC পালো আমি 1k বেসিক্যালি k আৰু k স্কয়ার AC লিখিলো AC স্কয়ার লিখিলো √3 এর স্কয়ার মানে 3 k স্কয়ার মানে k স্কয়ার এটো k স্কয়ার AC স্কয়ার লিখিলো √3k স্কয়ার প্লাস k স্কয়ার তিনটা k স্কয়ার আৰু এটা k স্কয়ার মানে টোটাল 4টা k স্কয়ার 4k স্কয়ার এটা AC এর প্লাস স্কয়ার টু নিবলে ইফালে ঠেলা মাৰিলে কি হ'ব স্কয়ার ৰুট হৈ যাব তো আমাৰ হ'ব স্কয়ার ৰুট অফ 4k স্কয়ার আমি পাম AC is equal to স্কয়ার ৰুট 4 মানে 2k স্কয়ার ৰুট k হৈ যাব AC is equal to 2k পালো তো আমাৰ অলমোস্ট মেইন কামখিনি হৈ গল যেখিনি আমাৰ সাইড গিটা উলিয়াব লগিয়া আছিল এটা বাকি কামখিনি কৰম বাকি কামখিনি কৰিবলৈ কি হ'ব আমাৰ কি উলিয়াব লিসা চাব লাগিব কি উলিয়াবলৈ দিছে আমাক ফাইন্ড দা ভ্যালু অফ sin a cos c উলিয়াব লাগে দেই প্ৰথম কামটো এক নম্বৰটো হৈছে sin a cos c ওকে sin a cos c আৰু আমাৰ ওলাব লাগে cos a sin c sin a মানে হ'ব sin a মানে হ'ব a এর কারণে পারপেন্ডিকুলার বাই বেস perpendicular by hypotenuse sin মানে হৈছে perpendicular by hypotenuse sin এর কারণে
এটা উলিয়াই লওঁ, উলিয়াই দিলে সুবিধা হ'ব আমাৰ, কাৰণ বাকীকেইটাও ছেমেই দিয়া আছে, এক্সেক্টলি ছেম দিয়া আছে, মই উলিয়াই লওঁ তেতিয়া আগতে। সাইন এ কিমান হ'ব? সাইন এ মানে হৈছে পাৰপেণ্ডিকুলাৰ বাই হাইপ'টেনিউজ। কাৰ কাৰণে? সাইন এ এংগলৰ কাৰণে। এ এংগলৰ কাৰণে দিয়া আছে, এ এংগলৰ কাৰণে পাৰপেণ্ডিকুলাৰ বি চি, হাইপ'টেনিউজ এ চি। বি চি কিমান আছে? 1K। এ চি কিমান পালোঁ? 2K, বেচিকেলি 1/2 থাকক। নেক্সট কছ এ উলিয়াই লওঁ। কছ এ মানে কি? বেছ বাই হাইপ'টেনিউজ। কাৰ কাৰণে? এংগল এ কাৰণে। এৰ কাৰণে বেছ হ'ব এ বি, হাইপ'টেনিউজ এ চি। এ বি পাইছিলোঁ আমি √3K, এ চি মানে 2K, কে কাটি গুচি গ'ল, √3/2। অ'কে, তাৰপিছত আমাৰ সাইন চি উলিয়াব লাগে। সাইন চি মানে একেই পাৰপেণ্ডিকুলাৰ বা হাইপ'টেনিউজ, বাট কাৰ কাৰণে এবাৰ? এংগল চি কাৰণে। এংগল চি কাৰণে পাৰপেণ্ডিকুলাৰ কোন? এ বি, হাইপ'টেনিউজ কোন? এ চি। এ বি কিমান দি থোৱা আছে? এ বি দি থোৱা আছে √3K। এ চি দিয়া আছে আমাৰ 2K, কে কাটি দিলোঁ, √3/2 থাকি গ'ল। লাষ্টত আমাৰ সাইন চি ওলালোঁ, কছ চি উলিয়াব লাগে। কছ চি বেছ বাই হাইপ'টেনিউজ। চি কাৰণে বেছ হ'ব আমাৰ বি চি, কাৰণ চিতে লাগি আছে, হাইপ'টেনিউজটো ফিক্সে থাকে এ চি। বি চি মানে হৈছে আমাৰ 1K, এ চি মানে হৈছে আমাৰ 2K, কে কাটি গ'ল, থাকি গ'ল 1/2। এতিয়া বাকীখিনি কাম আমাৰ কৰিব লাগে, মেইন কামখিনি হৈ গ'ল। এতিয়া উলিয়াব লাগে যি উলিয়াব দি থোৱা আছে, এইখিনি আমাৰ হেল্পিংখিনি। 1 নম্বৰ উলিয়াবলৈ দিয়া আছে আমাৰ সাইন এ কছ চি। साइन ए कॉस सी प्लस कॉस ए साइन सी, कॉस ए साइन सी। साइन ए का वैल्यू कितना? 1/2। कॉस सी का वैल्यू कितना? 1/2। कॉस ए का वैल्यू कितना? √3/2। साइन सी का वैल्यू कितना? √3/2। 1 1 जा 1, 2 2 जा 4, √3 into √3 3 হৈ গ'ল, 2 2 4 হৈ গ'ল। বেচিকেলি আমি পালোগে 4 টো চিধা চিধি এলচিএম আহিব, ওপৰত 1 + 3, বেচিকেলি আমি পালোগে 4/4। আনসাৰ ইজ 1। প্ৰথমটো আনসাৰ হৈ গ'ল। ছেকেণ্ডটো আনসাৰ কৰিব লাগে। ছেকেণ্ডটো বা কি দিয়া আছে আমাৰ এতিয়া? cos a cos c, cos a cos c, ওকে, মাইনাস sin a sin c, মাইনাস sin a sin c। cos a cos c, cos a মানে হৈছে √3/2, cos c মানে হৈছে 1/2, মাইনাস sin a মানে হ'ল আমাৰ 1/2, sin c মানে হ'ল আমাৰ √3/2। দেখা পালোঁ যে √3/2 1/2, √3/2 1/2 ছেম মাল্টিপ্লাই হৈ আছে, বাট চাইনকেইটা বেলেগ বেলেগ। এইটোৰ আগত পজিটিভ চাইন, এইটোৰ আগত নিগেটিভ চাইন, ছেম বস্তু, অপজিট চাইন, লগালগ কেঞ্চেল যাব, আনসাৰ ইজ 0। তো 9 নম্বৰ কুৱেশ্যনটো আমাৰ খতম হৈ গ'ল। অ'কে, 10 নম্বৰ কুৱেশ্যন আহিব লাগে এতিয়া। 10 নম্বৰ কুৱেশ্যন দিয়া আছে ট্ৰাইংগল পি কিউ আৰত। ট্ৰাইংগল পি কিউ আঁকিব লাগিব তেতিয়াহ'লে। এইখিনি খতম হ'ল, য়েছ, অ'কে। নেক্সট 10 নম্বৰ কুৱেশ্যন দিয়া আছে ট্ৰাইংগল পি কিউ আৰত। কিবা দিয়া আছে যে আমাৰ ৰাইট এংগল ডেট কিউ, ট্ৰাইংগল পি কিউ আৰত ৰাইট এংগল ডেট কিউ, ট্ৰাইংগল পি কিউ আৰ ৰাইট এংগল ডেট কিউ, মানে কিউটো 90 ডিগ্ৰী বুলি কোৱা আছে। তাৰপাছত কি দিয়া আছে? পি আৰ প্লাছ কিউ আৰ ইজ ইকুৱেল 25। অ'কে, পি আৰ কিউ আৰ 25 দিয়া আছে। এটা কৰি চাওঁচোন কি দিয়া আছে আমাৰ, যে কুৱেশ্যন নম্বৰ 10 ট্ৰাইংগল পি কিউ আৰ দিয়া আছে। ট্ৰাইংগল পি কিউ আৰ আঁকি লওঁ, ৰাইট এংগল ডেট কিউ বুলি কোৱা আছে, পি কিউ আৰ। গিভেন কি দিয়া আছে? ইন ট্ৰাইংগল পি কিউ আৰ এংগল কিউ ইজ ইকুৱেল টু 90 ডিগ্ৰী হৈ গ'ল। তাৰপিছত কি দিয়া আছে? পি আৰ প্লাছ কিউ আৰ ইজ ইকুৱেল 25। পি আৰ প্লাছ কিউ আৰ, পি আৰ প্লাছ কিউ আৰ, পি আৰ প্লাছ কিউ আৰ, পি আৰ প্লাছ কিউ আৰ ইজ ইকুৱেল 25। অ'কে, এণ্ড পি কিউডাল 5, পি কিউডাল ডাইৰেক্ট 5 দি থোৱা আছে, পি কিউটো ডাইৰেক্ট 5 দি থোৱা আছে। অ'কে, এইটো 5 দি থোৱা আছে, বুজিলোঁ। ডিটাৰমাইন দ্য ভেলুজ অফ চাইন পি কছ পি টেন পি। চাইন পি কছ পি টেন পি উলিয়াবলৈ হ'লে আমাৰ প্ৰথমতে গোটেই চাইডকেইটা লাগিব। চাইডকেইটা লাগিব কাৰণে কাম এটা কৰিব লাগিব, আমি ডাইৰেক্ট বাই পাইথাগোৰাছ থিয়ৰম উলিয়াওঁ। বাই পাইথাগোৰাছ থিয়ৰম, পাইথাগোৰাছ থিয়ৰেম আমি পামগে যে পি আৰ স্কুৱেৰ, যিটো হাইপ'টেনিউছ হয় দেখা দেখিকৈ ওলাই আছে, ইজ ইকুৱেল টু
পি কিউ স্কোয়াৰ প্লাছ কিউ আৰ স্কোয়াৰ, এইটো স্কোয়াৰ প্লাছ এইটো স্কোয়াৰ ইজ ইকুৱেল টু পি আৰ স্কোয়াৰ, ঠিকে আছে। পি আৰ স্কোয়াৰ মই লিখিলোঁ, পি কিউটো দিয়া আছে হয়নে, তো পি কিউটো এফালে থওঁ, কিউবাৰটো এফালে লৈ গুচি আহোঁ, মাইনাছ কিউ আৰ স্কোয়াৰ হৈ যাব, কাৰণ ইয়াত পজিটিভ হৈ আছিলে। পি কিউ স্কোয়াৰৰ জেগাত মই 5 স্কোয়াৰ লিখিব পাৰোঁ, কাৰণ পি কিউটো 5 চেণ্টিমিটাৰ বুলি দিয়া আছে, মই ইউনিটকেইটা নিলিখিলোঁ। এইটো চেণ্টিমিটাৰ হয়, এইটো আমাৰ চেণ্টিমিটাৰ হয়। অ'কে, এইটোত এটা এলজেব্ৰিক ফৰ্মুলা এটা দেখি আছোঁ আমি, পি আৰ স্কোয়াৰ মাইনাছ কিউ আৰ স্কোয়াৰটোত ন মই এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ দেখি আছোঁ। এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ মানে কি আছিলে, এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰটো কিহৰ ফৰ্মুলা আছে এলজেব্ৰাত, এলজেব্ৰিক আইডেণ্টিটি এ প্লাছ বি এ মাইনাছ বি। এৰ কাম কৰিছে পি আৰে, বিৰ কাম কৰিছে কিউ আৰে, তো মই লিখিম পি আৰ প্লাছ কিউ আৰ ইনটু পি আৰ মাইনাছ কিউ আৰ ইজ ইকুৱেল টু 5 স্কোয়াৰ মানে কিমান 25। তাৰপাছত পি আৰ প্লাছ কিউ আৰ দিয়া আছে কিমান 25, এইটো 25 লিখি দিলোঁ মই, ইনটু পি আৰ মাইনাছ কিউ আৰ ইজ ইকুৱেল 25। এই 25টা কেঞ্চেল গুচি গ'ল, 1 টা থাকিলে, মানে 1 টা পালোঁ আৰু, মানে কি পালোঁগৈ আমি, পি আৰ মাইনাছ কিউ আৰ ইজ ইকুৱেল টু 1। কাম এটা কৰোঁ, এইটোক ইকুৱেশ্যন নম্বৰ 1 দিওঁ, এইটোক ইকুৱেশ্যন নম্বৰ 2 দিওঁ। এতিয়া চাওঁচোন দুইটা ইকুৱেশ্যন এড কৰি দিলে আমি কি পাওঁ, দুইটা ইকুৱেশ্যন আমি কৰি দিওঁ এড কৰি দিলে আমি কি পাওঁ চাওঁচোন, 1 প্লাছ 2 যদি কৰি দিওঁ কি পাওঁ, 1ত আছে আমাৰ লেফ্ট চাইডে পি আৰ প্লাছ কিউ আৰ, লেফ্ট চাইডকেইটা আগতে এড কৰে, ইয়াৰ আছে পি আৰ মাইনাছ কিউ আৰ, পি আৰ মাইনাছ কিউ আৰ এড কৰি দিলে কি পালোঁ, এতিয়া ৰাইট চাইডকেইটা এড কৰিব লাগিব, 25 আছে এইপিনে 1 আছে, 25 প্লাছ 1 ব্ৰেকেটকেইটা অ'পেন কৰিম, পি আৰ প্লাছ কিউ আৰ হ'ব, ইপিনে পি আৰ মাইনাছ কিউ আৰ হ'ব, 26 হৈ যাব। এটা কিউ আৰ পজিটিভ, এটা কিউ আৰ নিগেটিভ, কেঞ্চেল গ'লগৈ। পি আৰ কেইটা আছে, দুটা, তাকো এড হৈ আছে, টুৱাইচ পি আৰ মানে 2 পি আৰ হৈ যাব, ইজ ইকুৱেল 26। তো পি আৰটো মোৰ 26/2, 2টো ইফালে লৈ যাম, কাৰণ 2টো পি আৰ লগত মাল্টিপ্লাই হৈ আছে, ইপিনে গ'লে ডিভাইড হৈ যাব, আনচাৰ ওলালে 13, মানে পি আৰ ইজ ইকুৱেল টু মই পালোঁ 13। তাৰপিছত মই আকৌ লিখিম, কি লিখিম, যে পুটিং ভেলু অফ পি আৰ ইন इक्वेशन 1 क्या मिलेगा हमको, इन इक्वेशन 1 मिलेगा, क्या मिलेगा, 1 মানে আছিলে কি, 1 মানে আছিলে যে আমাৰ পি আৰ প্লাছ কিউ আৰ इज इक्वल टू 25, पी आर माने 13, क्यू आर माने पता नहीं, वही तो निकालना है, 25 लिखी ललू, क्यू आर इज इक्वल टू 25 माइनस 13 करिलू, तो क्यू आर इज इक्वल टू 25 माइनस 13 माने आमार 12 ওলাই গ'ল, বেসিক্যালি आमार क्यू आर 12 सेंटीमीटर। तो আলটিমেটলি আমি কি পালোগে, আলটিমেটলি আমি পালোগে যে इन ट्रायंगल पी क्यू आर কি পালোগে, राइट एंगल एट बी है ने, सॉरी राइट एंगल एट क्यू, बी को पाहिला राइट एंगल एट क्यू, আমি পালোগে যে পি কিউ দিয়া আছিলে 5 cm, কিউ আৰ এইমাত্ৰ পালো 12 cm, আৰু পি আৰ আমি পালো, পি আৰ আমাক কিমান পাইছিলোঁ আমি, পি আৰটো পালো নাই, পালো সৰি 13, পি আৰ 13 সেন্টিমিটাৰ পালো। ওকে, এতিয়া আমাক সুধিছে কিহৰ ভেলু, আমাক ভেলু সুধিছে সাইন পি, সাইন মানে হৈছে বেসিক্যালি পারপেন্ডিকুলার বাই হাইপোটেনিউস, এঙ্গল পিৰ কাৰণে পারপেন্ডিকুলার হ'ব কিউ আৰ, আৰু হাইপোটেনিউস হ'ব আমাৰ পি আৰ। কিউ আৰ মানে হৈছে 12, পি আৰ মানে 13, 12/13 খাম খতম কাৰ কাৰণে, সাইন পিৰ কাৰণে। তাৰপিছত আমাৰ কস পি হ'ব আমাৰ বেস বাই হাইপোটেনিউস, বেস মানে কিমান, বেস কাৰ কাৰণে, এঙ্গল পি কাৰণে, এঙ্গল পি কাৰণে বেস হ'ব পি কিউ বাই পি আৰ, পি কিউ মানে আমি কিমান হ'ব লাগিব, পি কিউ মানে আমি পাব লাগিব যে, पी क्यू मैंने अभी पाबो लगे कितना है, पी क्यू कहा गया, पी क्यू 5 सेंटीमीटर, यस पी आर कहा गया 13 सेंटीमीटर, सेंटीमीटर नहीं लिखो डायरेक्ट 5/13 लिखी थोड़ी, 10 पी लगे आमक, 10 पी लगे आमक परपेंडिकुलर बाय बेस,
পিৰ কাৰণে পাৰ্পেণ্ডিকুলাৰ কোন হ'ব পিৰ কাৰণে পাৰ্পেণ্ডিকুলাৰ হ'ব কিউ আৰ বেছ হ'ব আমাৰ পি কিউ কিউ আৰ মানে 12 পি কিউ মানে 5 12/5 একচুৱেলি ফিগাৰটো আঁকিব লাগিছিলে নে কিমান কাৰণ তলৰটো 12 পাইছোঁ ন অকণমান আহিছা আঁকিব লাগিছিলে আহিছা ये सही होगा अभी 12 13 ओके देन क्वेश्चन नंबर आहूँ हम 11 में क्या दिया है 11 में ट्रू और फॉल्स दिया है जस्टिफाई करने को दिया हुआ है ओके पहला क्वेश्चन है वैल्यू ऑफ 10a इज ऑलवेज लेस देन 1 वैल्यू ऑफ 10a इज ऑलवेज लेस देन 1 ओके 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 আমি জানিব লাগে যে 11 ফাৰ্ষ্ট নম্বৰ কুৱেশ্যন ঠিক আছে 10a উই নো দ্যাট 10a মানে হৈছে পাৰ্পেণ্ডিকুলাৰ বাই বেছ এই ঘটনাটো হ'ল এনেকুৱা ফ্ৰেকশ্যন দুটা লওঁ হা এটা হৈছে 1/2 বা এটা হৈছে 2/3 লওঁ একে উল্টা কৰি লওঁ 3/2 এতিয়া ঘটনাটো হ'ল 2/3 যদি কৰি চাওঁ আমাৰ আনচাৰ ওলাব 0.66 টাইপছ আৰু 3/2 যদি কৰোঁ আমাৰ আনচাৰ ওলাব 1.5 টাইপছ দেখিলোঁ যে এটো 1তকৈ সৰু আৰু এটো 1তকৈ ডাঙৰ এতিয়া ঘটনাটো হ'ল ইয়াত পাৰ্পেণ্ডিকুলাৰ আৰু বেছৰ ৰেচিঅ' হৈছে 10 পাৰ্পেণ্ডিকুলাৰ আৰু বেছৰ ভিতৰত দুইটা কেছ এলাও আছে যে পাৰ্পেণ্ডিকুলাৰডাল কেতিয়াবা বেছতকৈ ডাঙৰ হ'ব পাৰে কেতিয়াবা বেছটো পাৰ্পেণ্ডিকুলাৰকৈ ডাঙৰ হ'ব পাৰে তো ঘটনাটো হ'ল কেতিয়াবা যদি পাৰ্পেণ্ডিকুলাৰডাল বেছতকৈ সৰু হয় মানে ওপৰৰটো তলৰটোতকৈ সৰু হয় এইটো আমাৰ ফ্ৰেকশ্যনত পাওঁতে আমি এইটো প্ৰপাৰ ফ্ৰেকশ্যন বুলি কওঁ যিবোৰ এনেকুৱা হয় তেতিয়াহ'লে দেন p/b ইজ লেছ দেন 1 মানে 10a ইজ লেছ দেন 1 কিন্তু যদি ওপৰৰ পাৰ্পেণ্ডিকুলাৰডাল বেছতকৈ ডাঙৰ হয় মানে এনেকুৱা নিচিনা কথা তেতিয়াহ'লে দেন p/b টো 1তকৈ মই ডাঙৰ পাম কাৰণ ডাঙৰ পাইছোঁ ন 1.5 পাইছোঁ 1তকৈ ডাঙৰ দেট মিনছ 10a টো মই 1তকৈ ডাঙৰ পাম দেট মিনছ 10a টো 1তকৈ সৰু হ'ব পাৰে 10a টো 1তকৈ ডাঙৰ হ'ব পাৰে আৰু যেতিয়া পাৰ্পেণ্ডিকুলাৰ আৰু বেছটো ছেম হৈ যায় তেতিয়া পাৰ্পেণ্ডিকুলাৰ আৰু বেছ ছেম লেংথৰ তেতিয়া কি হৈ যাব p/b টো কাটি কুটি দুটা ছেম ন 1 হৈ যাব দেট মিনছ 10a টো 1 হ'ব তো ঘটনাটো হৈছে 10a টো 1তকৈ ডাঙৰ হ'ব পাৰে 10a 1তকৈ সৰুৱে হ'ব পাৰে 10a টো 1 হ'ব পাৰে তো ইয়াত দিয়া আছে যে কৈছে কুৱেশ্যনটোত যে 10a টো অলৱেজ লেছ দেন 1 সেইটো ফল্ছ ন ডাঙৰকৈ ফল্ছ এইটো সদায় 1তকৈ সৰু বুলি কৈছে কেতিয়াবা 1তকৈ ডাঙৰ হ'ব পাৰে কেতিয়াবা 1ও হৈ যাব পাৰে নেক্সট কৈছে sec a টো 12/5 পাইছে ফৰ চাম ভেলু এংগল a ছেকেণ্ড কুৱেশ্যনটো কৈছে যে sec a টো 12/5 পাইছে হেনো এটা sec a মনত পেলাব লাগিব আমাৰ কি আছিলে secটো আছিলে sec আছিলে হাইপ'টেনিউজ বাই বেছ য়েছ হাইপ'টেনিউজডাল বেছতকৈ ডাঙৰ ওলায়ে ন তো ওপৰত ডাঙৰ তলৰটো সৰু মানে হাইপ'টেনিউজডাল ডাঙৰ বেছটো সৰু বুলি কৈছে ওলাব পাৰে পচিবল হয় এইটো ঠিকে আছে তো হেৰি ছেকেণ্ডটো ট্ৰু হয় ফাৰ্ষ্টটো ফল্ছ আছিলে নেক্সট নেক্সটটো কৈছে আমাৰ থাৰ্ডটো cos a is abbreviation for cosecant of angle a তো ভুল সেইটো cos টো কাৰ abbreviation cos টো হৈছে থাৰ্ড নম্বৰ কুৱেশ্যন দিয়া আছে যে cos a টো বোলে cosecant a হয় নহয় ফল্ছ এইটো কি হ'ব ফল্ছ কাৰণ cos টো কাৰ শ্বৰ্ট ফৰ্ম হয় cos টো কোচাইনৰ শ্বৰ্ট ফৰ্ম আৰু cosecantক কি বুলি কয় cosec বুলি কয় যিটো চাইনৰ উল্টা হয় আৰু তো বেসিক্যালি cos to cosine of abbreviation তো এটা false fourth number question চাও fourth কি দিয়া আছে cot a is a product of cot and a কৈছে যে cot a টো বোলে cot
আৰু এৰ বোলে প্ৰডাক্ট। তো ঘটনাটো হ'ল এইবোৰ ট্ৰিগনমেট্ৰিক ৰেচিঅ' হয় আৰু কট এৰ মিনিংটো হৈছে যে এ এংগুলৰ পাৰ্চপেক্টিভৰ পৰা বেছ আৰু পাৰপেণ্ডিকুলাৰৰ ৰেচিঅ' ভেলুটো কিমান। তো কট আৰু এ কোনো দুটা বেলেগ বেলেগ বস্তু নহয়। কট মানে হৈছে বেছ বাই পাৰপেণ্ডিকুলাৰ আৰু বেছ আৰু পাৰপেণ্ডিকুলাৰ কাৰ পাৰ্চপেক্টিভত কাৰ পিনৰ পৰা চালে, সেইটো হৈছে এই এংগলটোৰ পিনৰ পৰা চালে। তো এইটো জোৰা হুৱা হে কৈ মাল্টিপ্লাই नहीं है, ঠিক है। তো এইটো আমাৰ হৈছে কট অফ এংগল এ মানে হৈছে এংগল এৰ পাৰ্চপেক্টিভত বেছ আৰু পাৰপেণ্ডিকুলাৰ ৰেচিঅ'টো সিমানেই, কোনো মাল্টিপ্লাই নাই, এটা বস্তুৱে হৈ আছে। তাৰ পাছত আমাৰ আহিব সাইন থিটা ইজ ইকুৱেল টু 4/3। কৈছে যে সাইন থিটা ইজ ইকুৱেল টু 4/3 বুলি কৈছে। কেই নম্বৰ কুৱেশ্যন? 5 নম্বৰ কুৱেশ্যন। এতিয়া ঘটনাটো হ'ল সাইন মানে আমি জানো যে পাৰপেণ্ডিকুলাৰ বা হাইপ'টেনিউজ। হাইপ'টেনিউজডাল সদায় ডাঙৰ হয় পাৰপেণ্ডিকুলাৰতকৈ। ইয়াত আকৌ 4/3 বুলি দিছে, বোলে পাৰপেণ্ডিকুলাৰ ডাঙৰ দিলে হাইপ'টেনিউজডাল সৰু কৰি দিলে। এইটো পচিবলে নহয় ন, হাইপ'টেনিউজডাল কেতিয়াও পাৰপেণ্ডিকুলাৰতকৈ সৰু হ'ব নোৱাৰে। তো সাইন থিটা 4/3 হোৱাটো পচিবল নহয়, আনচাৰ হৈছে ফলছ। অ'কে, এতিয়া 12 নম্বৰ কুৱেশ্যন চাওঁ। 12 নম্বৰ কুৱেশ্যন কি দিয়া আছে? কৈছে যে সাইন এ ইন এ ট্ৰাইংগল এ বি চি এংগল বি ইজ ইকুৱেল 90। 12 নম্বৰ কুৱেশ্যন দিয়া আছে। MCQ এটা হয়, টিকলু MCQ, ইজি MCQ। সাইন এ টো 12 নম্বৰ কুৱেশ্যন দেই, MCQ হয়। সাইন এ টো দিয়া আছে 3/5। কস এ উলিয়াব লাগে। ইয়াৰ কাৰণে আমি এটা কথাই গম পাওঁ যে আৰু এংগল বিটো 90 বুলি কৈছে দেই, এংগল বি 90। অ'কে, তো কথা এটা গম পাওঁ দেই, যেতিয়া আমাৰ এই এংগলটো যোনটো এংগল 90 হয় দিয়া থাকে, তাৰ পৰা আমি ডাঙৰ বস্তু এটা গম পাই যাওঁ। কি গম পাই যাওঁ? যে এইটো যদি বি হয়, তাৰ অপজিটত থকা ছাইডডাল কোনডাল হ'ব? অবভিয়াছলি 90 ডিগ্ৰীৰ অপজিটত হাইপ'টেনিউজ থাকে। বিৰ নথকা আখৰ কোনকেইটা? এ আৰু চি। ডেট মিনছ বিৰ অপজিটত আমাৰ এ চি থাকিব। তো এ চি ডালেই হ'ব আমাৰ হাইপ'টেনিউজ। 90 ডিগ্ৰীৰ অপজিটত থকাডাল হাইপ'টেনিউজ হয়, 90 ডিগ্ৰীত আখৰ বিটো আছে। তো নথকা আখৰ কোনকেইটা? এ আৰু চি। তো এ চি ডালে হ'ব আমাৰ হাইপ'টেনিউজ। বাৰু এতিয়া আমি এটা কথা গম পাম, সাইন এ মানে হৈছে পাৰপেণ্ডিকুলাৰ বাই হাইপ'টেনিউজ 3/5 ৰেচিঅ' হয়। তো লেট কি কৰিম? লেট পি ইজ ইকুৱেল টু 3K, এইচ ইজ ইকুৱেল টু 5K by Pythagoras theorem, by Pythagoras theorem। আৰু এটা কথা দেই, এই 3 আৰু 5 যদি 3টো দিয়া থাকে 5টো দিয়া থাকে, এক নম্বৰ 4 ওলাব বুলি চিয়'ৰ থাকিব লাগে, কাৰণ এইটো পাইথাগোৰাছ ট্ৰিপলেট হয়, পাইথাগোৰিয়ান ট্ৰিপলেট হয়। অ'কে, বাই পাইথাগোৰাছ থিয়ৰেম কি পাম আমি? পি স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইজ ইকুৱেল টু এইচ স্কুৱেৰ। পি স্কুৱেৰ মানে 3K হোল স্কুৱেৰ বুলি পঢ়িব লাগিব, 3K স্কুৱেৰ নহয়। বি স্কুৱেৰ নাজানো থাকি নহওঁ। এইচ স্কুৱেৰ মানে কিমান আমাৰ? 5K হোল স্কুৱেৰ। 3K হোল স্কুৱেৰ মানে হ'ব 9K স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইজ ইকুৱেল 25 K স্কুৱেৰ। তাৰপিছত আমাৰ ওলাব হেৰি বি স্কুৱেৰ ইজ ইকুৱেল টু 25K স্কুৱেৰ মাইনাছ 9K স্কুৱেৰ। আমি পামগৈ যে বি স্কুৱেৰ ইজ ইকুৱেল টু 16K স্কুৱেৰ। তো বি ওলাব আমাৰ √16K স্কুৱেৰ। তো বিটো মই পালোগৈ 4K। কিমান পালোঁ? 4K। এতিয়া কছ এ সুধিছিল ন, কছ এ হ'ব আমাৰ B/H। B/H মানে হ'ব বেছটো পালোগৈ আমি 4K। এইচটো পালোঁ আমি 5K। K কেঞ্চেল গুচি গ'ল, 4/5 ইজ দ্য আনচাৰ। দিয়া আছেনে বাৰু? ऑप्शन सी। ओके चलो।